নৃত্যাঞ্জলি নৃত্য বিদ্যালয়ৰ উদ্যোগত বিহু নাচ আখৰাৰ সফলভাৱে সামৰণি পৰে। উল্লেখযোগ্য যে শাস্ত্ৰীয় নৃত্যৰ সৈতে বিহু নাচতো সমান পাৰদৰ্শিতা দেখুৱাইছে নৱপ্ৰজন্মৰ ছাত্ৰীসকলে। হয়, আমাৰ আচলতে বিহু আখৰা প্ৰত্যেক বছৰে দিয়া হয় বহাগৰ আগে আগে। শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ অনুষ্ঠান যদিও লোকনৃত্যৰ প্ৰতি আকৃষ্ট কৰিবলৈ বা শুদ্ধভাৱে প্ৰশিক্ষণ দিবলৈ আমি এই আখৰা সদায় আৰম্ভ কৰোঁ আৰু তাৰ আজি সামৰণিও হয় আৰু আজি আমি নৃত্যাঞ্জলি আচলতে বিহু উদযাপন কৰিলোঁ। সেই উদ্দেশ্যে আমি আজি ইয়াত চামেলি মেমচা বাংলোৰত এই গছৰ তলত এটা প্ৰাকৃতিক পৰিৱেশত এই আয়োজন হৈছিলে আৰু সুন্দৰভাৱে যিসকল বিশিষ্ট অতিথি মাতিছিলোঁ তেখেতসকলো আহিলে, সকলোৱে অংশগ্ৰহণ কৰি শেষত এটা হুঁচৰিৰ নিচিনাও হ'ল। গ্ৰুপ A, B, C, D তিনিটা গ্ৰুপে বিহু প্ৰদৰ্শন কৰিলে আৰু আচলতে আমাৰ প্ৰয়াস এয়াই যে আজিৰ প্ৰজন্মই শুদ্ধভাৱে বিহুটো জানক, বিহুৰ হুঁচৰি বিষয়ে বা গছৰ তলৰ পৰা মঞ্চলৈকে বিহুৰ যি যাত্ৰা সেই যাত্ৰাৰ বিষয়ে যাতে অৱগত হওক, সাজ পোছাক কি অলংকাৰ পৰিধান কৰিছে ঢোলৰ চেওৰ পৰা আৰম্ভ কৰি এইখিনি যাতে শুদ্ধভাৱে তেওঁলোকে নিজে জানক আৰু তেওঁলোক যেতিয়া অসমৰ বাহিৰলৈ যাব বিভিন্ন পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, নিজৰ জাতীয় সংস্কৃতিটোৰ প্ৰতি যাতে ভালকে নিজেও জানি ল'ব আৰু আনকো বিলাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে মাতৃসকলো আজি হয়, আজি এইটো মহিলাসকলৰ এটা দল আছিলে অগ্ৰজা দল বুলি। তেখেতসকলেও নিজৰ নিজৰ ঘৰুৱা কাম কাজ এৰি অফিচৰ পৰা খুব বাঢ়ে আহি সদায় আখৰালৈ আহে। আজি খুব সুন্দৰভাৱে তেখেতসকলেও পৰিৱেশন কৰিছে, সেইটো আমাৰ এটা অন্যতম সাফল্য বুলি মই অনুভৱ কৰোঁ। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখন অন্যতম শাস্ত্ৰীয় সংগীত শিক্ষা প্ৰতিষ্ঠান নৃত্যাঞ্জলি বিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা হয় বিহু নাচৰ আখৰাৰ। এই বিহু নাচৰ আখৰাৰ সামৰণি অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটি চামেলি মেমচা বাংলোত অনুষ্ঠিত কৰা হয়, য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰশিক্ষণকালীন শিক্ষাৰ এক মনোমোহা প্ৰদৰ্শন আগবঢ়ায়। শাস্ত্ৰীয় নৃত্যৰ ভংগীমাৰ সৈতে মিলাই বিহু নাচৰ সুকোমল লয় তালত প্ৰদৰ্শিত এই নৃত্যই উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। এই কৰ্মশালাখনি নৃত্যাঞ্জলিৰ অধ্যক্ষা অঞ্জলি বৰবৰা বৰঠাকুৰ বাইদেউৰ উদ্যোগত পৰিচালনা হৈছিলে আৰু আমি ইমান এটা মনত উল্লাস লৈ পেলাই আহিছোঁ এই সময়তো যে আমি যিটো সময়ত আমাৰ মানে আমি কণমানিৰ পৰা বিহুক চিনিছোঁ, গাভৰু কালৰ পৰা চিনিছোঁ আৰু এতিয়াও আমাক টানি টানি বিহুৱে, টানি টানি বহাগে, টানি টানি বসন্তই আমাক লৈ আনে আৰু এই কৰ্মশালাখনিয়ে আমাক ইমান দিছে যে আমি কিমান শিকিবলৈ থাকে। গতিকে বিহুখনিৰ কৰ্মশালাখনিৰ পৰা আমি বহুত শিকিছোঁ। অকল যে বিহু নাচিবলৈ শিকিছোঁ, আমি ব্যস্ত থাকোঁ আৰু আমাৰ মনবিলাক ইমান আনন্দ উল্লাহেৰে ভৰি পৰিছে যে আমি ব্যস্ততাৰ মাজত আমাৰ যিখিনি একঘেয়ামী দৈনন্দিন ৰুটিন তাৰ পৰা আমি অৱসৰ বিনোদনেই নহয় বহুত মিঠা অনুভৱ আমি কঢ়িয়াই লৈ গৈছোঁ আৰু আমি ভাবিছোঁ উঠি অহা নৱপ্ৰজন্মই আমাৰ বিহুক ধৰি ৰাখিব আৰু আমি যাতে কি জানিছোঁ কি শিকিছোঁ সামান্যকৈ লৈ গ'লোঁ আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ কণমানিবিলাকক আমি যাতে বিলাব পাৰোঁ সেইখিনিকে মানে বহুত মূল্যৰে আমি লৈছোঁ। এই আখৰাৰ জৰিয়তে ছাত্ৰীসকলে কেৱল বিহু নাচ শিকাই নহয়, অসমীয়াৰ সংস্কৃতি আৰু পৰম্পৰাক গভীৰভাৱে অনুধাৱন কৰাৰ সুযোগ লাভ কৰে। নৃত্যগুৰু অঞ্জলি বৰবৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত উক্ত প্ৰশিক্ষণ কাৰ্যসূচীয়ে নতুন প্ৰজন্মৰ মাজত সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নৃত্যাঞ্জলিৰ উদ্যোগত মানে কৰ্মশালা পাতিছে, যোৱা বছৰো হৈছে এনেকুৱা ধৰণে মুকলি বিহু বুলিয়ে আমি ক'বলৈ পাৰিম, যদিও আগতীয়াকৈ বিহুৰ আমাৰ হেৰি হৈছে। তাতে সৰু শাখাৰ পৰা একেবাৰে ডাঙৰলৈ চবেই অংশগ্ৰহণ কৰিছে বিভিন্ন ৰূপে। তাৰপিছত ডক্টৰ গোলাপ ডেকা আহিছিল আৰু বিশিষ্ট লোক আহিছিল, তেওঁলোকেও পৰিৱেশন কৰিছে। সকলো মানে আমি উলাহতে নাচি পৰিছোঁ। বহাগ বিলে চবৰে উলাহ, চবৰে উৎসাহ এটা থাকে। আমাৰ যিহেতু জাতীয় উৎসৱ, সকলোৱে আমি হিয়া ভৰা হৈ পেলাই নাচিলোঁ মেলিলোঁ আৰু তাকে কৈ পেলাই মই ৰঙালী বিহুৰ সকলোকে মানে শুভেচ্ছা যাচিছোঁ। ধন্যবাদ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।